So hello guys, মই প্ৰিন্স হাজৰিকা। তো মানে কি হ'ল আজি অলপ দিনৰ পৰা মানে কি আজি বহুত দিনৰ পৰা মোৰ মনটো বেয়াতে দুখ, মানে বেয়া টেনশ্যনত থাকোঁ। মানে টেনশ্যন মানে এটাই, বেলেগ একো টেনশ্যন নাই, পইচা পাতি টেনশ্যন নাই বা কিবা ঘৰৰ টেনশ্যন নাই, চব ঠিকেই। কিন্তু টেনশ্যনটো মানে কি মোৰ লবৰ ওপৰত, মোৰ ভালপোৱাৰ ওপৰত। মোৰ ভালপোৱা আছিল ছোৱালী এজনীৰ লগত প্ৰায় 7-8 বছৰ। তাইৰ নামটো নকওঁ বাৰু, নামটো মেনশ্যন কৰিব নিবিচাৰোঁ। তাইৰ লগত ভালপোৱা আছিল 7-8 বছৰ আৰু বহুত বেছি ভাল পাইছিলোঁ মই তাইক। আৰু এনেকুৱা এখন কাজিয়া হ'ল, যিখন কাজিয়া হ'ব নালাগিছিল। মানে অলপ ৰিলেশ্যনশ্বিপততো কাজিয়া হয়ে, ধৰক ৰিলেশ্যনশ্বিপততো চবৰে কাজিয়া হয় ন। আপোনালোকো ধৰক কাজিয়া হৈছে চাগে, সৰু সুৰা কাজিয়াটো হৈয়ে থাকে চবৰে, মতা মাইকীৰ লগত বা হাজবেণ্ড ৱাইফৰ লগত, ভাল পোৱাৰ লগত, প্ৰেমিক প্ৰেমিকাৰ লগত সদায় কাজিয়া হৈয়ে থাকে। কিবা এটা সৰু সুৰা কিবা বস্তু লৈ বা কিবা সৰু সুৰা তয়ময়কৈ কাজিয়া হৈ থাকে। তো এনেকুৱা কাজিয়া আমাৰ হৈ থাকে। হৈ থকাৰ ফলত এদিন কিবা এটা ভুল কৰিলে তাই কিবা এটা ভুল কৰিলে। তেতিয়া মই অলপ বেছিকৈ মানে কৈ পালোঁ নেকি, অলপ বেছিকৈ গালি দি পালোঁ চাগে। খং উঠিলে মানে মই নিজৰ ধৈৰ্য শক্তিটো পাহৰিব নালাগে, মই কেতিয়াবা পাহৰি পেলাই অকণমান বেয়াকৈ কৈ পাওঁ। তো কৈ পালোঁ বেয়াকৈ, ভুলতে কৈ পালোঁ। তাৰপিছত মই চৰিও ক'লোঁ, চৰি একচেপ্ট নকৰে তাই। তাৰপিছত আকৌ গ'লোঁ, মই তাইক লগ কৰিলোঁ। তাইৰ ঘৰ যোৰহাটত লগ কৰিলোঁ। লগ কৰি আমি দুটা গ'লোঁ এফালে, এনেই ৰেষ্টুৰেণ্টত ক'ৰবাত কিবা খাবলৈ যাওঁ বুলি ভাবিলোঁ। তাইক মাতিছোঁ, তাই নাহে। তাৰপৰা ক'লোঁ যে আমি ফুচকা খাম, জাষ্ট ফুচকা কিবা খাম আৰু খাই মেলি আমি যামগৈ আহা। তাৰপিছত তাই আহিলে, পাছত আমি দুটা গ'লোঁ সেইটো লৈ, মানে তয়ময় হৈ গৈ আছে ৰাস্তাত। আমি বাইকত গৈ আছোঁ, তাই মোক কৈ আছে তুমি মোক এনেকৈ ক'লা। মই বোলো তুমি এইটো ভুল কৰিব নালাগিছিলে, মই সেইকাৰণে ক'লোঁ। কোৱাৰ কাৰণে মই চৰি বুলিও কৈছোঁ। তাৰপিছত তাই মোক কৈছে যে এইটো ক'ব নালাগে, কিয় ক'লা, আমুক তামুক কিবা কিবি। তাৰপৰা মই বাৰে প্ৰতি কৈ থকাৰ কাৰণে মানে তাৰপৰা মানে কি হ'ল, তাই মোক অলপ আকৌ কৈ আছে মানে তুমি এনেকৈ কেলৈ ক'লা বা এইটো ক'ব নালাগিছিল। মই বোলো ক'ব নালাগিছিল, কৈ দিলোঁ, বাদ দিয়া নাই, গ'ল কথা গ'ল। তাই মোক আকৌ কিবা কিবি কৈ আছে মানে কেলৈ ক'লা, আমুক তামুক, তোমাৰ মেনাৰ নাই নেকি, কিবা কিবি ক'লে। আৰু কোৱাৰ পাছত মানে মোক খং উঠোঁতে আকৌ মই কিবা কিবি কৈ পালোঁ খঙতে। তাৰপিছত কৈ পালোঁ যেতিয়া, তাই মোক কৈছে যে বাইকখন ৰখাই দে, নহ'লে মই জঁপিয়াই দিম, বাইকৰ পৰা জঁপিয়াই দিম বুলি কৈছে। মই বোলো কেলৈ কৈছা তেনেকুৱা? নাই, মই বোলে বাইকৰ পৰা জঁপিয়াই দিম, বাইকত নবহোঁ, মই ঘৰলৈ যাওঁ। মই বোলো ঠিক আছে, মই তোমাক যিহেতু ঘৰৰ আগৰ পৰা লৈ আহিছোঁ, তো মোৰ এটা দায়িত্ব আছে, মই এটা ল'ৰা যিহেতু মোৰ এটা দায়িত্ব আছে। মই তোমাক ঘৰৰ পৰা লৈ আহিছোঁ, ঘৰত নমাই দিম, তাৰপিছত তুমি য'ত মন যায় যাবা, মোৰ কোনো আপত্তি নাই। তাৰপিছত কি হ'ল, তাই মোক ক'লে নাই মোক ইয়াতে নমাই দিয়া। তো যোৰহাটৰ পৰা অলপ গৈ এডোখৰ হাবি আছে, এডোখৰ কি কয় মৰিয়নিৰ ওচৰত ৰিজাৰ্ভখন, আমি মৰিয়নি ৰেষ্টুৰেণ্টৰ ওচৰলৈ গৈছিলোঁ। সেইডোখৰ ৰিজাৰ্ভখন বাগান এডোখৰ নিচিনা আছে। সেইডোখৰত মানে কি হ'ল, তাই সেইডোখৰতে নামি দিব লাগে। সেইডোখৰত হাতী ওলায়, বাঘ চাঘ ওলায় কিবা কিবি। তাৰপিছত মই তাইক কৈছোঁ ইয়াত নেনামিবা, ইয়াত এইডোখৰ জেগাডোখৰ ভাল নহয়, আৰু ইয়াত হাতী চাতী ওলায়, তোমাক মই ঘৰত নমাই দিম, তুমি য'ত নাই, মই তোমাৰ লগত নাযাওঁ, তুমি নমাই দিয়া, নহ'লে বাইকৰ পৰা জঁপিয়াই দিম। তাৰপৰা এনেকৈ বাইকৰ পৰা জঁপিয়াই দিম গৈ আছে। মই বোলো কেনেবাকৈ কিজানি বাইকৰ পৰা জঁপিয়াই দিওঁ। তো সেইটো কাৰণে মই কি কৰিলোঁ, বাইকখন শ্ল' কৰি ৰখাই দিলোঁ। তাৰপৰা তাই ৰখাব নায়ে দিয়া, তাই নামিয়ে দিলে। তাৰপৰা বাইকখন ৰখালোঁ। মই বোলো কিয় তেনেকুৱা কৈছা, গাড়ীত বহা আকৌ। নবহোঁ বোলে, তোমাৰ লগত নাযাওঁ, মই যিহত যাম বোলে, খোজকাঢ়ি গৈ থাকিম। তাৰপৰা মোৰ বেয়াও লাগিছে, আৰু সেইডোখৰ হাতী চাতী ওলায়, কিবা ওলায়। মই বোলো চৰি, মই কাণত ধৰিছোঁ, মোৰ ভুল হৈ গ'ল, যদি তুমি বাইকত বহা, মই তোমাক ঘৰত এৰিম, তাৰপিছত তুমি যাবাগৈ। তাৰপিছত তাই নবহে, আৰু কোনো পধ্যে নবহে, আৰু হাবিখনৰ ফালে সোমাই গৈ আছে। তাই হাবিখনৰ ফালে, ৰিজাৰ্ভখনৰ ফালে যিহেতু সোমাই গৈ আছে, আৰু মোৰ ভয় লাগিছে এটাই যে তাত হাতী চাতী ওলায়, বাঘ চাঘ ওলায়। মই কৈছোঁ হাবিৰ ফালে সোমাই নাযাবা, আমাক মানুহে বেয়া ভাবিব। আমি দুটাই যদি হাবিৰ ফালে সোমাই যাওঁ, আমাক মানুহে বেয়া ভাবিব, বেয়াকৈ আমাক কমেণ্ট কৰিব বা বেয়া কিবা কাম কৰিব গৈছোঁ বুলি ভাবিব। তেতিয়া মই তাইক ক'লোঁ তুমি হাবিৰ ফালে নাযাবা। নাই বোলে, মই মৰিলে মৰি থাকিম, যি হ'ব। তেতিয়া মোৰ খং উঠিলে, মই হাতখন ধৰি তাইক টানি আনিলোঁ। তাই তেতিয়া নবহে, তাইক কৈছোঁ বাইকত বহা, তোমাক মই ঘৰত এৰি থৈ আহোঁ। আৰু যিটো কথা কৈছোঁ মই
100% ট্ৰু। এইটো যদি তাই ভিডিঅ' পাছত পায় তাই গম পাব যে মই কি দুখত ভিডিঅ'টো বনাবলগীয়া হ'ল। তো মেইন কথা হৈছে কি মই তাই হাতখন ধৰি টানি আনিলোঁ, বাইকত বহিব ক'লোঁ, তাই নবহে। তাইক 2বাৰ 3বাৰ বহিব কৈছোঁ, নবহে। তাইক কৈছোঁ যে ইয়াত হাতী ওলায়, বাঘ চাঘ ওলায় আৰু মানুহেও দেখিলে বেয়া ক'ব, তুমি বাইকত বহা। তাই নবহে, হাবিখনৰ ফালে গৈ আছে। তেতিয়া মোক খং উঠিলে, তেতিয়া কচি এচৰ মাৰিলোঁ। সেইটো কাৰণে তাই বাইকত নবহাৰ কাৰণে মাৰিলোঁ। বেলেগ কিবা খঙত বা তাই গালি গালাজ পাই মৰা নাছিলোঁ। মাৰিলোঁ এটাই কাৰণে, তাই হাবিখনৰ ফালে সোমাই যোৱাৰ কাৰণে তাইক এচৰ মাৰিলোঁ। তাৰপিছত এচৰ মৰাৰ পাছত তাই কৈছে আৰু মোক মাৰিলে আমুক তামুক। মই বোলো চৰি, মৰাৰ কাৰণে তোমাক বহিব কৈ আছোঁ, নবহাৰ কাৰণে মাৰিছোঁ। তেতিয়া তাৰপিছত আকৌ তাই ভিতৰলৈ সোমাই গৈছে, আকৌ হাবিলৈ সোমাই গৈছে। মই মৰিয়ে থাকোঁগৈ বোলো। মই তেতিয়া আৰু এচৰ মাৰিলোঁ। এচৰ মাৰি তাইক কৈছোঁ গাড়ীত বহ, মই তোক ঘৰত নমাম, তাৰপিছত তই য'ত যাওঁ যা, যি কৰ কৰ, মোৰ কোনো আপত্তি নাই। মোক খং উঠিলে যিহেতু। তাৰপিছত তাই নবহে, তাইক একদম টানি মেলি বাইকত বহালোঁ। মই কচি টানি মেলি মুঠতে মই ৰছী এডাল দি পেলাই বান্ধি ল'ম বুলি ভাবিছোঁ। তাই চুৰণিখন দি বান্ধি ল'ম বুলি ভাবিছিলোঁ। তাই বান্ধিব নালাগে বুলি ক'লে, নহ'লে মই কঁকালত বান্ধি তাইক লৈ আনি ঘৰত নমাই দিব কৈছোঁ। তো লৈ আনিলোঁ। লৈ আনি তাইক ঘৰলৈ লৈ যাম বুলি কৈছোঁ। তাই কৈছে মই নিজে যাম, মই নাযাওঁ। মই বোলো তেতিয়াহ'লে তুমি কি কৰিম বুলি ভাবিছা? মোৰ লগত থাকিম ভাবিছা নে নাথাকোঁ ভাবিছা? তুমি যদি মোৰ লগত থাকিম ভাবিছা তেতিয়াহ'লে আমাৰ ঘৰলৈ যোৱা যদি ব'লা। তাই মোক সন্দেহ কৰিছিলে বেলেগ ছোৱালী এজনীৰ কাৰণে। তাইক মই এইটো কৈছোঁ, মই তোমাৰ বাহিৰে বেলেগ কাকো ভাল নাপাওঁ। আগত কাৰোবাৰ লগত কিবা আছিলে নাছিলে সেইটো ছেকেণ্ডেৰী মেটাৰ, তাইকে ভাল পাওঁ আৰু বেলেগ কোনো নাই। আগত যি কোনোবা আছিলে নাছিলে সেইটো ছেকেণ্ডেৰী মেটাৰ, কিন্তু তাইৰ ৰিলেশ্যনত থাকোঁতে বেলেগ কোনো নাছিলে। তাইক মই কৈছোঁ তোমাৰ যদি ইমানটো বিশ্বাস নাই তেতিয়াহ'লে মোৰ লগত ব'লা, ঘৰলৈ ব'লা, একেচোতে লৈ যাওঁ, আমাৰ ঘৰলৈকে লৈ যাওঁ, মাক ফোন কৰি দিম। আৰু এটলিষ্ট তাইৰ ঘৰ আমাৰ ঘৰ চবেই গম পায় যে তাই মোৰ লগত ৰিলেশ্যনত আছে বুলি, চবেই গম পায়। তাইৰ ঘৰৰ মানুহে গম পায়, আমাৰ ঘৰৰ মানুহে গম পায়, আৰু চবেই একচেপ্টো কৰিছিলে। তাইক একচেপ্ট কৰা নাছিলে ফাৰ্ষ্টতে। বহুত কষ্টত মই চবকে ৰিকুৱেষ্ট কৰি 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 একচেপ্ট কৰালোঁ। আৰু তাৰপিছত মই ক'লোঁ তোমাৰ ঘৰলৈকে লৈ যাওঁ, নহ'লে আমাৰ ঘৰলৈকে লৈ যাওঁ। মোক যিহেতু তুমি সন্দেহ কৰি আছা বেলেগৰ লগত, মই কাৰো লগতো ৰিলেশ্যন নাই, তোমাৰ লগতে আছোঁ। আৰু তোমাৰ লগত ষ্টিল তোমাৰ লগত থাকোঁতে মই কোনোবা ছোৱালী এজনীক চকু দাঙিও চোৱা নাছিলোঁ। তাৰপিছত তাই ক'লে কি নাই বোলে মই ঘৰলৈকে যাম, নিজৰ ঘৰলৈ যাম। মই ঠিক আছে, তাইক আহি ঘৰত নমাই দিলোঁ। তাৰপিছত মই ঘৰত গুচি আহিলোঁ। তাৰপিছত মোৰ অকণমান খং উঠি আছিলে, যিহেতু তাইৰ প্ৰতি খং উঠি আছিলে কাৰণে মই তাইক ফোন নকৰিলোঁ, মেছেজ এটা দিলোঁ, মই ঘৰত ঠিকে আছা। তাইলৈ চকলেট লৈ গৈছিলোঁ, তাই নাখালে, চকলেট নল'লে, লাষ্টত ল'লে নেকি নাজানো। তাৰপৰা মই ক'লোঁ ঘৰত ঠিকে থাকে আছাতো? তাই কৈছে মোৰ কথা সুধিবলৈ দৰকাৰ নাই, তুমি নিজৰ কাম কৰা। তাৰপৰা মই ক'লোঁ যে তোমাক ভাল কথা সুধিছোঁ, ঘৰত পালানে নাপালা ভালকৈ? মই বোলে ঘৰত নমাই থৈ গৈছিলা, যিহেতু ঘৰ পামেই। তো মই বোলো ঠিক আছে। তাৰপিছত তাইক সুধোঁ কি কৰিছা, কি খালা, কি একোৱে মোক ৰিপ্লাই নিদিয়ে। ফোন কৰিলে ৰিচিভ নকৰে, কিবা কৰিলে কাটি দিয়ে, মোক ব্লক কৰি দিয়ে, আকৌ আনলক কৰে, আকৌ ব্লক কৰে, আকৌ আনব্লক কৰে, এইবোৰে কৰি থাকে। তো মেইন কথা হৈছে কি মইতো তাইৰ কাৰণে এতিয়া ইমান ৱেইট কৰি থাকিব নোৱাৰোঁ, যিহেতু বহুত ৱেইট কৰিলোঁ এতিয়ালৈকে, আজিৰ ডেটলৈকে মই তাইলৈ ৱেইট কৰি আছোঁ। কাৰণ কিয় মই তাইক ভাল পাওঁ। আজি এতিয়া এইটো অক্টোবৰ নৱেম্বৰ নেকি, অক্টোবৰ মাহৰ আজি 23 তাৰিখ, অক্টোবৰ 23 তাৰিখ আজি পৰ্যন্ত মই তাইক ৱেইট কৰি আছোঁ, আৰু ৱেইট কৰিয়ে থাকিলোঁ হয় বা থাকিম হয়। কিন্তু মই শুনিলোঁ কি তাইৰ কোনোবা ল'ৰা চাবলৈ আহিছে তাইক, সেইটো কাৰণে মোৰ অলপ বেয়া লাগিলে। বাট ষ্টিল মই আজি তাইক এটা ফোন কৰি তাইক মই সুধিম যে মই যিহেতু মই তাইক ষ্টিল ভাল পাওঁ ন, একদম পিয়'ৰ ভাল পাওঁ, মানে কি মই তাইক এতিয়া এৰিব বিচৰা নাছিলোঁ। তো সেইকাৰণে যিহেতু মই তাইক ফোন কৰি তাইৰ কথাখিনি শুনিম, তাই কি কয়। আৰু মোৰ যিটো টেনশ্যন হৈছে, ৰাতি টোপনি নধৰে, ভাত নাখাওঁ, কাম কৰিব মন নাযায়, একো কিবা কৰিব মন নাযায়, তাইৰ কথাই ভাবি থাকোঁ। আৰু ঘৰত কৈছে ছোৱালী চোৱা কথা বা কিবা কোৱা, মোৰ কাৰো প্ৰতি ইণ্টাৰেষ্ট নাই, যিহেতু তাইক ভাল পাওঁ ন, তাইৰ প্ৰতি মনটো আছে। তো বেলেগৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট নাই। তো সেইটো কাৰণে লাষ্ট তাইক এবাৰ ফোন কৰি সুধিম যে তাই কি কয়, মোক ভাল পায় নে নাপায়। মোৰ ফোনটো তাই ৰিচিভ নকৰে, বেলেগক দি ফোন কৰা, তাই কি কয়। তাই যদি ভাল পায় ৰিলেশ্যনটো আহিব, আৰু যদি নাহে তেতিয়াহ'লে কি কৰিম, উপায়তো নাই, বাদেই দিব লাগিব। আৰু বাদ দিলেও মই তাইক পাহৰিব নোৱাৰোঁ কেতিয়াও, যিহেতু ভালপোৱা বহুত গভীৰ আছিল তাইৰ লগত। আফটাৰ 7 years 7 বছৰ ভাল পাইছোঁ। তো সেইটো কাৰণে মই ঘপককৈ তাইক মানে
এৰিবতো নোৱাৰোঁ দিয়কচোন, কিন্তু মনত পৰি থাকিব, সদায় মিছ কৰিম। আৰু তাই জেগাডোখৰ বেলেগ কোনোবা আহিলেও ল'ব নোৱাৰে, সেইটো সঁচা কথা। বাট আজি ফোন কৰিম, ফোন কৰি তাইক খবৰ এটা ল'ম, বেলেগৰ পৰা ফোন মাৰাম, যিহেতু মোৰ যিখিনি প্ৰব্লেম আছে সি ক'ব। আৰু তাই কাৰোবাক পালে যদি উপায়টো নাই আৰু যদি নাই পোৱা, যদি ৰেষ্টুৰেণ্ট আহিব বিচাৰে, থাকিব আৰু লগত। তো ইয়াকে ক'লোঁ। তো আমি এতিয়া কল কৰিম, জাষ্ট দেখাম আপোনালোকক কি কয় ভইচটো। তো ধন্যবাদ, ইয়াতে ৰাখিলোঁ আৰু মাথা বিষাই গৈছে পূৰা। হ'ব। তো মানে মই এতিয়া তাইলৈ কলটো কৰিম, যিহেতু মই বহুত টেনশ্যনত আছোঁ। তাই মোৰ ফোন ৰিচিভ নকৰে। লগৰ এটাক দি পেলাই, ভাইটি এটাক দি পেলাই ফোন এটা কৰাম, তাই কি কয়, তাই ৰিপ্লাইটো শুনিবৰ কাৰণে জাষ্ট শুনিম। আৰু যদি ষ্টিল মোৰ লগত থাকিব, যদি নাথাকোঁ বুলি কয় ময়ো বাদ দিম। আৰু কিমান লাগি থাকিম একেজনী ছোৱালীৰ লগত। ভাল পাওঁ কাৰণেতো লগত আছিলোঁ, তাই এতিয়াও লগত আছোঁ। আৰু যদি তাই নাথাকে বুলি ভাবে তেতিয়া বাদ দিম, আৰু টোটেলি বাদ দিম। তো গাইজ, আমি নালাগে, ফোন কাট খাই গৈছে। নালাগে, এইটোত আকৌ মাৰচোন। আউট অফ চাৰ্ভিচ কৰিছে। এয়া আমি গৈ আছোঁ, শিমলুগুৰিৰ পৰা গৈ আছোঁ যোৰহাট অভিমুখে। টেনশ্যন অলপ বেয়া, কিছুমান টেনশ্যন আছে, সেই টেনশ্যনবোৰ মানে শেষ কৰিবৰ কাৰণে গৈ আছোঁ। আজি লাষ্ট, সেই টেনশ্যন যিমান আছে শেষ কৰিম, কি হ'ব ক্লিয়াৰ কৰিম, কৰি পেলাই মোৰ মানে লাইফটো আগবাঢ়ি যাম আৰু সেই বুলি ভাবিছোঁ। তো এয়া গৈ আছোঁ আমি এয়া ভাইটি দুটামানো আছে আমাৰ লগত, আৰু এইফালে আছে আমাৰ ৰবিউল। তাৰপৰা আমি গৈ আছোঁ আৰু গাইজ, মানে এয়া আমি গৈ আছোঁ বাইকত। এয়া পৰা গৈ থকা হৈছে আৰু গৈ আছোঁ। গাইজ, কি খবৰ আপোনালোকৰ? আমি এতিয়া আহি আছোঁ বৰ্তমান যোৰহাট গৈ আছোঁ, অলপ বিশেষ কাম এটা। কামটো কম বাৰু পাছত, কি কামত গৈছিলোঁ। এই অৱস্থাটো চাওক, দেখিলে ভৰি অৱস্থা, পূৰা বোকা, বৰষুণ দি আছে, পূৰা বৰষুণ। আৰু আমি গৈ আছোঁ এতিয়া, এখন বাইক আৰু এখন স্কুটি, পূৰা অৱস্থা বেয়া। তো গৈ আছোঁ আৰু এয়া আইডিয়াত আছে, এয়া অৱস্থা পূৰা দেখিছে বোকা, চব পূৰা বোকা, মোৰ ভৰিত পূৰা বোকা। তো গৈ আছোঁ, কি কাৰণে গৈ আছোঁ ক'ম বাৰু, বহুত দুখৰ কথা আৰু ক'ম আপোনালোকক কি কাৰণে গৈ আছোঁ আমি, ক'ম পাছত, বহুত দুখৰ কথা এইবোৰ। ভালে তো গাইজ, সেই কাহিনীটোতো চেপ্টাৰটো ক্ল'জ। সেইদিনাখন ফোন কৰিলোঁ তাইলৈ, ফোন নালাগিলে, ৰিচিভ নকৰে। বেলেগ নাম্বাৰ দিও ফোন কৰিলোঁ, একো ৰেচপণ্ড নাই। তাৰপিছত তাই ঘৰলৈ গ'লোঁ, আৰু বৰষুণ তিতি সেইদিনাখন গ'লোঁ ঘৰলৈ, বহুত কষ্টত। তাৰপিছত তাই এটাই কথা ক'লে, তোমালোক যেনেকৈ আহিছা তোমালোক যোৱা গৈ যোৱা। মোৰ এটাই ভুল আছে, ভুলটো কি হ'ল, মই তাইক থাপৰ মাৰিছিলোঁ। তো কাৰণটো হ'ল কি, কাৰণটো এটাই আছিল, তাই কথা নুশুনি মোক
মোবাইলটো দিবলৈ গৈছিল, মোবাইলটো চাব লাগিছিল, মোবাইলটো চাব নিদিয়ে। তেতিয়া মই তাইক কৈছিলোঁ কি মোক ভাল পোৱা ন তুমি, তেতিয়া ক'লে মোৰ লগত যাওঁগৈ বোলা। তাই কৈছে মই নাযাওঁ। বোলো ভাল পোৱা যদি ব'লা যাওঁগৈ। আগতটোতো বহুত কচম খালা, শপত খালা, মাৰ শপত, দেউতাৰ শপত, আল শপত, বাল শপত, ঢেৰ মানে আল বাল ঢেৰ শপত। তেতিয়াতো ঢেৰ শপত খালা, ঢেৰ কচম খালা যে মোৰ অবিহনে বেলেগৰ লগত নাথাকোঁ বা বেলেগৰ লগত যাবই নোৱাৰোঁ, মাহঁতে চাই দিলেও নাযাওঁ, তোমালৈ যাম। এই ডাইলগটো ল'ৰাহঁতক কৈছোঁ, ল'ৰাবোৰ মনত ৰাখিবা। মই শপত খাইছোঁ, তোমাৰ শপত, মাৰ শপত, দেউতাৰ শপত, মই তোমালৈকে যাম। এই বস্তুটো কেতিয়াও নাভাবিবা যে তোমাৰ লগতে আছে, কাৰণ মোৰ 7 বছৰ ভাল পোৱা যেতিয়া যাবগৈ পাৰে, তোমাৰ এদিন দুদিনৰ ভাল পোৱা ন ফুচ হৈ যাব, ফুচ টিলিকত টিলিকি মাৰিব, টিলিকত ফুচ। তো মেইন কথা হৈছে কি নিজৰ কেৰিয়াৰত ফ'কাছ কৰা বইজ। ময়ো এতিয়া নিজৰ কেৰিয়াৰত ফ'কাছ কৰি আছোঁ, বেলেগ আৰু মতলব নাই। তাইলৈ ৱেইটো কৰিলোঁ বহুত, তাই যদি আহিব লগা আছিলে আহিলে হয়, নাহিলে। মই বহুত ৱেইট কৰিলোঁ তাইলৈ, বোলে তাই আহিব নেকি, মোৰ লগত কথা পাতিব নেকি, কিজানি আকৌ আগৰ দৰে ভাল পোৱাবোৰ ষ্টাৰ্ট হৈ যায়, সেইটো বিচাৰিছিলোঁ। বাট নহ'লে। কয় ন ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। বাট ময়ো কেৰিয়াৰত বহুত ফ'কাছ কৰিবলৈ চেষ্টা কৰি আছোঁ, লাগি আছোঁ নিজৰ লাইফত ছাকচেছ হ'বলৈ, আৰু আগবাঢ়ি যাম ছাকচেছ হ'বৰ কাৰণে। আৰু এটা কথা, তাই এদিন নহয় এদিন পস্তাব লাগিব যে মোৰ দৰে ল'ৰা এটা তাই এৰিলে বা তাই ভুল কৰিলে, সেইটো তাই পস্তাব। কিয়নো মই তাইক বহুত ভাল পাইছিলোঁ, বহুত। আনকি মই তাইৰ লগত যেতিয়া ৰিলেশ্যনশ্বিপত যেতিয়া আছিলোঁ, মই কোনো এজনী ছোৱালীক চকু দাঙিও চোৱা নাছিলোঁ। ইমান ষ্টিল মই তাইক লভ কৰিছিলোঁ, ষ্টিল এতিয়ালৈকে ভাল পাওঁ মান তাইক, এতিয়ালৈকে। কিন্তু তাই যেতিয়া মোক যেতিয়া নিবিচাৰে মই লাগি থাকি লাভ নাই। তো সেইটো কাৰণে মই কেৰিয়াৰত ফ'কাছ কৰি আছোঁ, নিজৰ কামত ফ'কাছ কৰি আছোঁ। গাড়ী 3খনক লৈ মই বিজি, গাড়ীকেইখনক লৈয়ে মই ব্যস্ত, গাড়ীৰ লগতে লাগি থাকোঁ। আৰু সৰু সুৰাটো এইবোৰ বিজনেছ আছেই, মোৰ বিজনেছৰ লগত মই জড়িত, আৰু সেইখিনিৰ লগতে মই বিজি হৈ আছোঁ। আৰু বেলেগ একো নকওঁ, ছোৱালীৰ কাৰণে মাথা নেমাৰোঁ, মানে মাথা বহুত মাৰিলোঁ। এতিয়া অকল মাথা মাৰিম পইচাত মাথা মাৰিম, বেলেগ মোৰ মতলব নাই। কোনোবা থাকিলেও থাকিব, নাথাকিলেও নাই। বহুত ভাল পাইছিলোঁ তোমাক, তুমি যদি মোৰ হৈ থাকিলা হয় সদায় দিনৰ কাৰণে থাকিব পাৰিলা হয়। আৰু আমাৰ ঘৰত কোনো কমি নাই, কোনো এক কমি নাই, আৰামছে থাকিব পাৰিলে হয়, ৰাণীৰ দৰে থাকিব পাৰিলে হয়। কিন্তু বহুত মৰম কৰিছিলোঁ, বুজি নাপালে যেতিয়া বুজাইতো লাভ নাই, অবুজনক বুজাই লাভ নাই। বহুত চেষ্টা কৰিছিলোঁ বুজাবৰ কাৰণে, বহুত ট্ৰাই কৰিলোঁ। লাষ্ট মই সিহঁতৰ ঘৰলৈও গৈছিলোঁ, বাট বুজি নাপালে। এটাই ক'লে তোমালোকে য'ৰ পৰা আহিছা তাত যোৱাগৈ। আৰু ঠিক আছে ভাই, তোমাক ভাল পাওঁ কাৰণে আহিছোঁ না, মইতো ক'ৰবাৰ মজেনো নহয়, ইমানো হেৰি নহয়। তো সেইটোৱে কথা, বেলেগ কথা একো নাই। তো গাইজ আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, আজিৰ যুগত ভাল পাই লাভ নাই। ভাল পাবলৈ আছে নিজৰ মাক ভাল পোৱা, দেউতাক ভাল পোৱা, ঘৰৰ ফেমিলিক ভাল পোৱা, নিজৰ ফেমিলিটোৰ কথা চিন্তা কৰা, নিজে কেনেকৈ এষ্টাব্লিছ হোৱা সেইটো চিন্তা কৰা, আৰু লাইফত ছাকচেছ হোৱা, আগবাঢ়ি যোৱা, সেইটোৱে ক'ম। ধন্যবাদ, জয় আই অসম।